অসম আন্তঃজিলা বক্সিং চেম্পিয়নশ্বিপ মহানগৰীৰ কাছাৰী বস্তিৰ বক্সিং ক্লাবত অনুষ্ঠিত প্ৰতিযোগিতাখনি আসাম এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ উদ্যোগত আয়োজন মুখ্যমন্ত্ৰীয়ে কি কয় আমি শুনোৱা হওক ৰাষ্ট্ৰীয় আৰু আন্তঃজিলা পৰ্যায়ৰ বক্সিং প্ৰতিযোগিতাসমূহে অসমত 1983 চনৰ পিছৰে পৰা উলুবাৰী বক্সিং ক্লাবৰ প্ৰাংগণত অসম ভিত্তিক বাৰ্ষিক বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে পৰৱৰ্তী সময়ত এই প্ৰতিযোগিতাৰ পৰা বহু শক্তিশালী বক্সাৰৰ সৃষ্টি হৈছে যিসকলে ৰাজ্যৰ ক্ৰীড়া জগতখন সমৃদ্ধ কৰিছে সেয়েহে আন্তঃজিলা বক্সিং প্ৰতিযোগিতাৰ জৰিয়তে ৰাজ্যৰ উদীয়মান বক্সাৰসকলক এখন উপযুক্ত মঞ্চ প্ৰদান কৰাৰ বাবে মই আয়োজকসকলক ধন্যবাদ জনাইছো আৰু এই প্ৰশংসনীয় পদক্ষেপৰ বাবে শলাগ লৈছো লগতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো মোক ইয়াতে জনোৱা হৈছে যে আমাৰ 32খন জিলাৰ পৰা 303 গৰাকী প্ৰতিযোগীয়ে এই খেলাখনত অংশগ্ৰহণ কৰিছে ই আমাৰ বাবে সঁচাকৈয়ে সৌভাগ্যৰ বাতৰি আজিৰে পৰা 2 বছৰ পূৰ্বে 25 জুলাই উলুবাৰী বক্সিং ক্লাব আৰু অসম এমেচাৰ বক্সিং সংস্থাৰ দ্বাৰা আয়োজিত সদৌ অসম আন্তঃজিলা জুনিয়ৰ আৰু এলিট বক্সিং চেম্পিয়নশ্বিপত উপস্থিত থকাৰ মোৰ সৌভাগ্য হৈছিল এই প্ৰতিযোগিতাখনত উপস্থিত থাকি মই সিদিনাখনে আমাৰ উলুবাৰী বক্সিং ক্লাবৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে 50 লাখ টকা সাহায্যৰ কথা ঘোষণা কৰিছিলোঁ ইতিমধ্যে এই পুঁজিৰ 14.70 লাখ টকা মুকলি কৰি দিয়া হৈছে আৰু আন্তঃগাঁথনি সবলীকৰণৰ কাম আৰম্ভ হৈছে আনহাতে যোৱা 1 মাৰ্চত 10 লাখ টকা মূল্যৰ ক্ৰীড়া সামগ্ৰী যোগান ধৰা হৈছে আৰু চলিত বৰ্ষতে আৰু 5 লাখ টকা মূল্যৰ সামগ্ৰী এই ক্লাবলৈ যোগান ধৰা হ'ব যাতে ৰাজ্যৰ বক্সিঙৰ বিকাশত এই ক্লাবৰ ভূমিকা আৰু অধিক সবলভাৱে আগুৱাই লৈ যাব পাৰে আজি ৰাতিপুৱা মই আন এক বক্সিঙৰ অনুষ্ঠানত উপস্থিত আছিলোঁ লভলীনা বৰগোহাঁইৰ উদ্যোগত উত্তৰ গুৱাহাটীত আজিৰে পৰা লভলীনা বক্সিং একাডেমীৰ কাম আৰম্ভ হৈছে শুভাৰম্ভ হৈছে আৰু তাতো আমি উপস্থিত থাকি বক্সিঙৰ ভৱিষ্যতৰ উন্নতিৰ বাবে আমি সকলোৱে পৰম পিতাক প্ৰাৰ্থনা কৰিছিলোঁ বক্সিঙৰ জয়যাত্ৰাৰ অসমত সূচনা হৈছিল বহুদিন আগতে আমি যদি লক্ষ্য কৰোঁ 2003 চনত ইস্তানবুলত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক আহমেদ কমাৰ্ড বক্সিং চেম্পিয়নশ্বিপত অসমৰ বাবে পোনপ্ৰথমবাৰৰ বাবে প্ৰতিনিধিত্ব কৰি প্ৰণামিকা বৰাই ব্ৰঞ্জক পদক পাবলৈ সক্ষম হৈছিল 2005 চনত কল্পনা চৌধুৰীয়ে বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক 2006 চনত প্ৰতিভা কছাৰীয়ে 21 সংখ্যক আহমেদ কমাৰ্ড বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক পৰৱৰ্তী সময়ত গুৱাহাটীত অনুষ্ঠিত 4ৰ্থ অসম বক্সিং চেম্পিয়নশ্বিপত কল্পনা চৌধুৰীয়ে সোণৰ পদক পাবলৈ সক্ষম হৈছিল সৰ্বভাৰতীয় বক্সিং সন্থাই 2011 চনত আয়োজন কৰা যুৱ মহিলা বক্সিং চেম্পিয়ন NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা